ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন পুনৰবাৰ সৰব হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি বিষয়ক লৈ এতিয়া ৰাজনীতি কৰিছে, উচ্ছেদ প্ৰসংগত ৰাজনীতি কৰিছে, কি বিষয়ক লৈ ৰাজনীতি কৰিব বিচাৰিছে আৰু কেনেদৰে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচাৰিছে সেই সন্দৰ্ভতো সৰব হৈ পৰিল ৰকিবুল হুছেইন। দিক বিদিক হেৰুৱাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এদিন কয় গৰু, এদিন কয় গাহৰি, এদিন কয় উচ্ছেদ, এদিন কয় বিভিন্ন ধৰণৰ তেওঁৰ আপোনাৰ তৰল কথাৰে মানুহক আপুনি বিভ্ৰান্ত কৰিব বিচাৰিছে। এতিয়া মানুহে বিচাৰিছে প্ৰত্যেকটো ঠাইত কিমানটা বঙালী লোকক তেওঁলোকে ভোট দিয়া লোকক, যুৱকক চাকৰি দিলে, কিমানটা জনজাতি লোকসকলক চাকৰি দিলে, কিমান আমাৰ 6 জনগোষ্ঠীৰ তেওঁলোকে জনজাতি কৰিলে নে নাই, আমাৰ টি গাৰ্ডেনৰ মানুহক তেওঁলোকে কিমান চাকৰি দিলে, টি গাৰ্ডেনৰ মানুহৰ কিমান প্ৰতিনিধি হ'ল, টি গাৰ্ডেনৰ মানুহক তেওঁলোকে দৈনিক হাজিৰা দিম বুলি কৈছিল, সেইখিনি দিলে নে নাই, স্কুলৰ আজি যি অৱস্থা হৈছে গোটেই ভাৰতবৰ্ষত লাজ লাগে সাংসদত যেতিয়া তলৰ ফালৰ পৰা 36খন ইউনিয়ন টেৰিটৰী আৰু ৰাজ্যৰ ভিতৰত যেতিয়া একেবাৰে 36খনৰ ভিতৰত তলৰ ফালে 34 নম্বৰত যেতিয়া আমাৰ অসমৰ স্কুলৰ সংখ্যালৈ যায়, স্কুল ড্ৰপ আউটৰ, স্কুল নোযোৱা ল'ৰা ছোৱালীৰ সংখ্যা বৃদ্ধি হয়, তেতিয়া এই কথা বতৰাবিলাকে অসমৰ প্ৰতিচ্ছবিখন যেতিয়া দেখিবলৈ পায়, তেতিয়া বিজেপিৰ লোকসকলেও গম পাইছে যে হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱাৰ কাৰণেই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি ইয়াত এইবাৰ পতন হ'ব আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষ বিজেপি বিৰোধী ইউডিএফ বিৰোধী চৰকাৰ হ'ব। দিক বিদিক হেৰুৱাই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই এদিন কয় গৰু, এদিন কয় গাহৰি, এদিন কয় উচ্ছেদ, এদিন কয় বিভিন্ন ধৰণৰ তেওঁৰ আপোনাৰ তৰল কথাৰে মানুহক আপুনি বিভ্ৰান্ত কৰিব বিচাৰিছে। এতিয়া মানুহে বিচাৰিছে প্ৰত্যেকটো ঠাইত কিমানটা বঙালী লোকক তেওঁলোকে ভোট দিয়া লোকক, যুৱকক চাকৰি দিলে, কিমানটা জনজাতি লোকসকলক চাকৰি দিলে, কিমান আমাৰ 6 জনগোষ্ঠীৰ তেওঁলোকে জনজাতি কৰিলে নে নাই, আমাৰ টি গাৰ্ডেনৰ মানুহক তেওঁলোকে কিমান চাকৰি দিলে, টি গাৰ্ডেনৰ মানুহৰ কিমান প্ৰতিনিধি হ'ল, টি গাৰ্ডেনৰ মানুহক তেওঁলোকে দৈনিক হাজিৰা দিম বুলি কৈছিল, সেইখিনি দিলে নে নাই, স্কুলৰ আজি যি অৱস্থা হৈছে গোটেই ভাৰতবৰ্ষত লাজ লাগে সাংসদত যেতিয়া তলৰ ফালৰ পৰা 36খন ইউনিয়ন টেৰিটৰী আৰু ৰাজ্যৰ ভিতৰত যেতিয়া একেবাৰে 36খনৰ ভিতৰত তলৰ ফালে 34 নম্বৰত যেতিয়া আমাৰ অসমৰ স্কুলৰ সংখ্যালৈ যায়, স্কুল ড্ৰপ আউটৰ, স্কুল নোযোৱা ল'ৰা ছোৱালীৰ সংখ্যা বৃদ্ধি হয়, তেতিয়া এই কথা বতৰাবিলাকে অসমৰ প্ৰতিচ্ছবিখন যেতিয়া দেখিবলৈ পায়, তেতিয়া বিজেপিৰ লোকসকলেও গম পাইছে যে হিমন্ত বিশ্ব শৰ্মাক বেয়া পোৱাৰ কাৰণেই এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপি ইয়াত এইবাৰ পতন হ'ব আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্বত বিৰোধী পক্ষ বিজেপি বিৰোধী ইউডিএফ বিৰোধী চৰকাৰ হ'ব।